উচ্ছেদ হলে সকলোৰে হ'ব লাগিব, নহলে পথ অৱৰোধৰ হুংকাৰ। সবরে করব লাগবো, জিবিটি নোটিশ পাইছে গোটারে করব লাগিব, নহলে আমি এৰি নেতো। যদি খালি নকৰে আমি ৰাইজে পথ অৱৰোধ কৰিম। দয়া নাই, ক্ষমা নাই নীতি সমানেই প্ৰযোজ্য হ'ব লাগিব। কেইটামান দোকান রাখি থৈ আমার বাকিগুলা ভাঙি দিল, এটা কি অন্যায় নে অন্যায় আপনাদের চক? এইবাৰ বঙাইগাঁৱত চৰকাৰৰ দয়া নাই, ক্ষমা নাই নীতি। জিলাখনৰ হাপাচাৰা বজাৰত উচ্ছেদ অভিযান চলিল প্ৰশাসনৰ। ৰাষ্ট্ৰীয় পথৰ সমীপত গঢ় লৈ উঠা প্ৰায় 40খন দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান আজি প্ৰশাসনে উচ্ছেদ কৰে। কিন্তু কেইখনমান দোকান উচ্ছেদ নকৰাৰ অভিযোগ একাংশৰ। যদি খালি নকৰে আমি ৰাইজে পথ অৱৰোধ কৰিম। আমি ৰাইজেৰে কোনো অসুবিধা নাই, খালি কৰিব লাগে, বেশ ভাল কথা। আমি ৰাইজৰ অনুষ্ঠ আছো, কিন্তু সবরে করব লাগবো। জিবিটি নোটিশ পাইছে গোটারে করব লাগিব, নহলে আমি এৰি নেতো। খালি একজনের ভাঙিব, একজনের আশা কৰি থাকিব, এইটো নহব। গোটারে ভাঙক, ক'ব লগা নাই আমাৰ ৰাইজৰ। আমাৰ এইটোৱে আমি সিদ্ধান্ত, আমাৰ ৰাইজে ভাঙি দিয়ক, আমাৰ ক'ব লগা নাই। প্ৰশাসনে ভাঙি দিয়ক, ক'ব লগা নাই। ৰাইজে গোটাই যিখিনি পৰে গোটাইখিনি খালি কৰিব লাগে, বাছ। প্ৰশাসনে খালি কৰি দিয়ক, ক'ব লগা নাই আমাৰ একো, নহ'লে আমি পথ অৱৰোধ কৰিম যদি গোটাইখিনি নাভাঙে। ৰাইজৰ এক কথা, উচ্ছেদ যদি হৈছে সমানেই হ'ব লাগিব। একাংশক ৰেহাই দি আন একাংশক উচ্ছেদ কৰিলে মানি লোৱা নহ'ব। বাকি যেটা আমার নোটিশ দিছে বাকি সবাকে ভাঙব লাগবো, কিন্তু নকরি কেইটামান দোকান রাখি থৈ আমার বাকিগুলা ভাঙি দিল, এটা কি অন্যায় নে অন্যায় আপনাদের চক? যদি ভাঙার সমানে অধিকার সমানে আছে তা আমারও ভাঙি দিয়ক, আমার কব লেখাও নাই। 40-50টামান দোকান ভাঙি দিছে আর বাকি কেইটামান আধা আধা রাখি থৈ দিছে। 4-5 দিন পিছত ভাঙা বুলি শুনা পাই আছো মই এতিয়া। যাৰ 1 ফুট পৰিছে, 2 ফুট পৰিছে, এইখিনি সিহঁতক মানে অলপ আপত্তি জনাই মানে সিহঁতে সময় দিছে। এইটো সময় আমাৰ ৰাইজৰ তৰফৰ পৰা মানে মানা নহ'ব। যদি মানে ধৰক চাৰ্কেল অফিচাৰ বা কোনোবা যদি আমাৰ কৰিছে, আমি নামানো, আমি বিহিত ব্যৱস্থা আমি ল'ম। দৰকাৰ হয় আমি এফআইআৰ দিম। নোটিছ দিয়াৰ পিছতে কৰিছে সিহঁতৰ 1 ফুটটো মানে বাদ দি পেলাই ভাঙিছে। 2 ফুট আছে, এইখিনি ভাঙা নাই। হা, এইখিনি মানে সময় দিছে, সময়টোতো আমি নামানো না। আমাৰ সম্পূৰ্ণ গুচি যাব, সিহঁতক সময় দিব। সেইটোতো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে, ইম্পচিবল। বঙাইগাঁৱৰ পৰা উত্তম বৰ্মনৰ ৰিপৰ্ট, টাইম 8।